আপডেট আহিছে জুবিন হত্যা গোচৰৰ বাবে ফাষ্ট ট্ৰেক আদালত অৱশেষত গঠন কৰা হ'ল ছমাহৰ অন্তত জুবিন গাৰ্গৰ মৃত্যুৰ ছমাহৰ অন্তত ফাষ্ট ট্ৰেক আদালত গঠন কৰা হৈছে যেতিয়াৰ পৰা এই সমগ্ৰ ঘটনাৰ তদন্ত হৈছিল তেতিয়াৰ পৰাই কিন্তু জুবিন গাৰ্গৰ পৰিয়াল তথা লাখ লাখ অনুৰাগীয়ে এই আহ্বান জনাইছিল যে জুবিন হত্যা গোচৰৰ কাৰণে ফাষ্ট ট্ৰেক আদালত লাগে এখন বিশেষ আদালত গঠন কৰিব লাগে য'ত প্ৰতিদিনে জুবিন গাৰ্গৰ হত্যাৰ গোচৰৰ শুনানি হয় কাৰণ হেহতেকৈ আমি দেখিছিলো যেতিয়া প্ৰথমতে সিজেম আদালত তাৰ পাছত সত্ৰ ন্যায়াধীশ আদালতলৈ দিয়া হৈছিল যেটো এটা দীঘলীয়া প্ৰক্ৰিয়া আছিল আৰু আজি আছিল 11 নম্বৰটো শুনানি আৰু এনেকৈ কেৱল নথিপত্ৰ জমা কৰিয়ে কেৱল ইখন সিখন কাগজ ইফাল সিফাল কৰিয়ে এই সময়খিনি কিন্তু বাগৰি গৈছিল আৰু তাৰ পাছতে গৰিমা শইকীয়া গাৰ্গ লগতে জুবিন গাৰ্গৰ ভগ্নী পামি বৰঠাকুৰ খুৰাক মনোজ বৰঠাকুৰ হৈতে তেওঁলোকৰ পৰিয়াল তথা জুবিন ফ্যান ক্লাব তথা লাখ লাখ জুবিন অনুৰাগীয়ে কৈছিল যে নহয় সাধাৰণ আদালতত হলে নহব জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ বাবে বা শুনানি কৰিবৰ কাৰণে ফাষ্ট ট্ৰেক আদালত গঠন কৰিব লাগে আৰু আজি অৱশেষত এই ফাষ্ট ট্ৰেক আদালত গঠনত যি ৰাজ্য চৰকাৰে আবেদন দিছিল গুৱাহাটী উচ্চ ন্যায়ালয়ত তাৰ ফলৰ পৰা আবেদনত সন্মতি জনোৱা হৈছে আৰু ন্যায়াধীশ শৰ্মিলা ভূঞাক নিযুক্তি প্ৰদান কৰা হৈছে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ফলৰ পৰা তেখেতৰ নেতৃত্বতে তেখেতৰ দায়িত্বত থাকিব জুবিন গাৰ্গৰ এই সমগ্ৰ হত্যাৰ গোচৰটোৰ শুনানি প্ৰক্ৰিয়াটো এই মুহূৰ্তৰ এটা ডাঙৰ আপডেট আপোনালোকক জনাই আছো আজি কায়িকভাৱে জুবিন গাৰ্গ নোহোৱা হোৱা ছমাহ সম্পূৰ্ণ হ'ল আৰু আজিৰ দিনটোতে এই খবৰটো আহিছে যে অৱশেষত জুবিন গাৰ্গৰ হত্যাৰ গোচৰৰ বাবে ফাষ্ট ট্ৰেক আদালত গঠন কৰা হৈছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই একযোগে কিছু সময় পূৰ্বে এই কথা উল্লেখ কৰিছে যে এতিয়াৰ পৰা প্ৰতিদিনে হ'ব জুবিন হত্যা গোচৰৰ শুনানি আৰু সাধাৰণ যি সত্ৰ ন্যায়াধীশ আদালত আছে তাৰ পৰিৱৰ্তে ফাষ্ট ট্ৰেক আদালতত এতিয়া খৰটকীয়া হ'ব জুবিন হত্যা গোচৰৰ তদন্ত প্ৰক্ৰিয়াটো সমগ্ৰ প্ৰক্ৰিয়াটো আৰু সেইটো সকলোৱে বিচাৰি আছিল যে ফাষ্ট ট্ৰেক আদালত গঠন কৰিব লাগে গৰিমা শইকীয়া গাৰ্গে 26 জানুৱাৰীৰ আগে আগে প্ৰধানমন্ত্ৰীলৈ তেওঁলোকে স্মাৰক পত্ৰ প্ৰেৰণ কৰিছিল পত্ৰ লিখিছিল যে ফাষ্ট ট্ৰেক আদালত হ'ব লাগে আৰু তাৰ পাছতে নেৰানেপেৰা দাবী লাখ লাখ জুবিন অনুৰাগীৰ দাবী গৰিমা শইকীয়া গাৰ্গৰ দাবী পৰিয়ালৰ দাবী তাৰ পাছত কিন্তু কেবিনেট বৈঠকৰ পাছতে মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছিল যে আমি এতিয়া সমগ্ৰ এই যি ফাষ্ট ট্ৰেক আদালত বিচাৰি আছে তাৰ কাৰণে আমি গুৱাহাটী উচ্চ ন্যায়ালয়লৈ আমি আবেদন কৰিব পাৰো ফাষ্ট ট্ৰেক আদালত গঠনৰ কাৰণে সেইটো তেওঁলোকৰ ফালৰ পৰা কৰা হৈছিল আৰু অৱশেষত ৰাজ্য চৰকাৰে যি আবেদন গুৱাহাটী উচ্চ ন্যায়ালয়লৈ লিখিছিল বা পঠাইছিল তাত সন্মতি প্ৰদান কৰিছে আৰু এতিয়াৰ পৰা প্ৰতিদিনে জুবিন হত্যা গোচৰৰ শুনানি চলিব আশা কৰিব পাৰি যে অতি শীঘ্ৰেই এই অভিযুক্তসকলৰ বিৰুদ্ধে কঠোৰৰ পৰা কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব পৰা যাব কাৰণ আমি শেহতীয়াকৈ দেখিছিলো যি ন্যায়িক প্ৰক্ৰিয়া আছিল এটা তাৰিখ দিয়া হৈছিল আজিৰ পৰা আকৌ এমাহৰ পাছত বা 20 দিনৰ পাছত 25 দিনৰ পাছত এনেকৈ প্ৰক্ৰিয়াটো গৈ আছিল অকলশৰীয়া হৈ পৰিছিল জুবিন গাৰ্গৰ পৰিয়ালটো আৰু এই শ্যামকানু মহন্ত সিদ্ধাৰ্থ শৰ্মা সহিতে এই অভিযুক্তসকলৰ যিসকল উকিল আছে যিসকল এডভোকেট সকল আছে তেওঁলোকে জানে যে কেনেকৈ তদন্ত প্ৰক্ৰিয়াটো কিছু পিছুৱাব পাৰি বা লেহেমীয়া কৰিব পাৰি হেহতেকৈ 11টা শুনানি কিন্তু কেটোৱে হৈ আছিল কেৱল নথিপত্ৰ জমা দিয়াৰ নামত তেওঁলোকে অধিক দিন বিচাৰিছিল পৰৱৰ্তী শুনানিৰ বাবে দিন বিচাৰিছিল আৰু তেনেকৈ লাহে লাহে এই সমগ্ৰ বিচাৰ প্ৰক্ৰিয়াটো লেহেমীয়া হৈ গৈছিল আৰু অৱশেষত এটা ভাল খবৰ যে জুবিন গাৰ্গ কায়িকভাৱে নোহোৱা হোৱা ছমাহৰ পাছত এই খবৰটো আহিছে যে তেওঁৰ 19 ছেপ্টেম্বৰত জুবিন গাৰ্গৰ যি ৰহস্যজনক মৃত্যু যেটো এসআইটি হত্যাকাণ্ড বুলি কৈছে কৰোনাছ আদালতে ছিংগাপুৰৰ 25 মাৰ্চত তেওঁলোকে চূড়ান্ত ৰায় দিব কিন্তু তাৰ মাজতে ফাষ্ট ট্ৰেক আদালত গঠন কৰা হৈছে যেটো অত্যন্ত গুৰুত্বপূৰ্ণ আছিল জুবিন গাৰ্গৰ ন্যায়ৰ বাবে আৰু মহামান্য ন্যায়াধীশ শৰ্মিলা ভূঞাক নিযুক্তি দিয়া হৈছে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ফালৰ পৰা তেওঁ দায়িত্ব অৰ্পণ কৰা হৈছে আসলতে এই সমগ্ৰ বিচাৰ প্ৰক্ৰিয়াটোৰ বাবে শৰ্মিলা ভূঞাৰ নেতৃত্বত থাকিব এই সমগ্ৰ বিচাৰ প্ৰক্ৰিয়া আৰু একযোগে কিছু সময় পূৰ্বে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই কথাটো জনাইছে আৰু লগতে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে জুবিন গাৰ্গৰ একালৰ বন্ধু তথা বৰ্তমানৰ কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা তেখেতও ধন্যবাদ জ্ঞাপন কৰি পেলাই লিখিছে যে মুখ্যমন্ত্ৰীয়ে যি পদক্ষেপ গ্ৰহণ কৰিছে আৰু মুখ্যমন্ত্ৰীৰ সেই পদক্ষেপৰ বাবে এতিয়া
সম্ভৱ হৈছে বুলি মন্তব্য কৰিছে পবিত্ৰ মাৰ্ঘেৰিটাই লিখিছে অমৰ শিল্পী জুবিন গাৰ্গৰ হত্যাৰ গোচৰটো ফাষ্ট ট্ৰেক আদালতত বিচাৰ কৰিবলৈ মুখ্যমন্ত্ৰী মহোদয়ৰ আগ্ৰহত অসম চৰকাৰে জনোৱা আবেদনৰ প্ৰতি সঁহাৰি জনাই মহামান্য গুৱাহাটী উচ্চ ন্যায়ালয়ৰ সন্মতি জনোৱাৰ বাবে ৰাজ্য চৰকাৰ আৰু মহামান্য আদালতক আন্তৰিক ধন্যবাদ জনালো এয়া হৈছে জুবিন গাৰ্গৰ একালৰ বন্ধু পবিত্ৰ মাৰ্ঘেৰিটা যিজন বৰ্তমান কেন্দ্ৰীয় মন্ত্ৰীৰূপে আছে তেখেতে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে জুবিন গাৰ্গৰ পৰিয়ালৰ তৰফৰ পৰা কিছু সময় পিছতে প্ৰতিক্ৰিয়া আহিব কাৰণ আজি আছিল জুবিন গাৰ্গৰ যি হত্যাৰ গোচৰ এটা শুনানি তাত ইতিমধ্যে গৰিমা শইকীয়া গাৰ্গ আদালতত উপস্থিত হৈছিল আৰু তেওঁলোকৰ ফালৰ পৰা প্ৰতিক্ৰিয়া আহিব কিন্তু এই মুহূৰ্তত এটা ডাঙৰ খবৰ জনাইছো যিটো জুবিন অনুৰাগীসকলে বিচাৰি আছিল জুবিন গাৰ্গৰ পৰিয়ালে বিচাৰি আছিল সমগ্ৰ অসমবাসীয়ে বিচাৰি আছিল যে জুবিন গাৰ্গৰ এই যি হত্যাৰ গোচৰ আছে তাৰ কাৰণে এখন বিশেষ আদালত গঠন হ'ব লাগে য'ত প্ৰতিদিনেই এই সমগ্ৰ গোচৰটোৰ বিচাৰ প্ৰক্ৰিয়া চলি থাকে যাতে শীঘ্ৰে এই 7জন অভিযুক্ত যিকেইজনক এছআইটি অভিযুক্ত বুলি কৈছে তেওঁলোকৰ বিৰুদ্ধে কঠোৰৰ পৰা কঠোৰ শাস্তি ব্যৱস্থা তেওঁলোকে কৰিব পাৰি বা তেওঁলোকৰ বিৰুদ্ধে যিবোৰ নথিপত্ৰ আছে কাৰণ এতিয়া শ্যামকানু মহন্ত সিদ্ধাৰ্থ শৰ্মা অমিপ্ৰভা মহন্ত শেখৰজ্যোতি গোস্বামী নন্দেশ্বৰ বৰা পৰেশ বৈশ্য সন্দীপন গাৰ্গ তেওঁলোকৰ উকিলসকলে এই সমগ্ৰ বিচাৰ প্ৰক্ৰিয়াটো কিছু দীঘলীয়া কৰিবলৈ চেষ্টা কৰিছিল কেতিয়াবা যদি কোনোবা জনে বিশেষ অজুহাত দেখুৱাইছিল তেতিয়া কেতিয়াবা শ্যামকানুৰ মহন্তৰ অধিবক্তাই এটা বিশেষ অজুহাত দেখুৱাইছিল তেনেকৈ অজুহাত দেখুৱাই পৰৱৰ্তী দিন তেওঁলোকে বিচাৰি সমগ্ৰ বিচাৰ প্ৰক্ৰিয়াটো দীঘলীয়া কৰি আছিল কিন্তু এতিয়াৰ পৰা নোৱাৰিব কাৰণ এতিয়াৰ পৰাই এই ফাষ্ট ট্ৰেক আদালত যিখন কৰা হৈছে যিখন বিশেষ আদালত কেৱল জুবিন গাৰ্গৰ কাৰণে কৰা হৈছে সেইখন আদালতত এতিয়া প্ৰতিদিনে জুবিন হত্যাৰ গোচৰৰ শুনানি হ'ব তাত তেওঁলোকে পৰৱৰ্তী দিন বিচাৰিবলৈ তেওঁলোকৰ সময় নাথাকিব যদিও বিচাৰে তেওঁলোকৰ হাতত সময় কম থাকিব তেওঁলোকে দীঘলীয়া কৰিব নোৱাৰিব লেহেমীয়া কৰিব নোৱাৰিব সমগ্ৰ ঘটনা এই মুহূৰ্তত জনাই আছো জুবিন অনুৰাগীসকলৰ কাৰণে এটা ভাল খবৰ যেটো সময়ত বহুতে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিল যে লাহে লাহে এই বিচাৰ প্ৰক্ৰিয়া লেহেমীয়া হৈছে জুবিন গাৰ্গে ন্যায় পাবনে এনেকুৱা ধৰণৰ প্ৰশ্ন মানুহে উত্থাপন কৰিছিল বহুতে কৈছিল যে নিৰ্বাচনী যি বতাহ বলিছে সেই বতাহত কৰবাত নহয় কৰবাত জুবিন গাৰ্গৰ ন্যায় প্ৰসংগটো হেৰাই যাবলৈ ধৰিছে বিৰোধীয়ে হওক বা চৰকাৰে হওক জুবিন গাৰ্গক এৰাই চলিছে এনেকুৱা ধৰণৰ অভিযোগ উত্থাপন হৈছিল কিন্তু যিসকল জুবিন গাৰ্গৰ প্ৰকৃত অনুৰাগী আছে যিসকলে এতিয়াও জুবিন গাৰ্গৰ এই ন্যায় প্ৰক্ৰিয়াটোৰ ওপৰত তেওঁলোক ন্যায়ৰ কাৰণে তেওঁলোক ৰখি আছে তেওঁলোক আশাবাদী তেওঁলোকে কিন্তু বিচাৰি আছিল জুবিন গাৰ্গৰ পৰিয়ালৰ বিচাৰি আছিল যে এখন বিশেষ আদালত গঠন হওক য'ত কেৱল জুবিন গাৰ্গৰ হত্যাৰ গোচৰৰ শুনানি হ'ব আৰু সেইটোৱে হৈছে অৱশেষত কাৰণ কিছুদিন পূৰ্বে কেবিনেট বৈঠকৰ পাছত মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছিল চৰকাৰে বিচৰা নাছিল বুলি মুখ্যমন্ত্ৰীয়ে কৈছিল যে যিজন ন্যায়াধীশ যিজন বিচাৰপতি আছে যিজনে বাৰম্বাৰ এই অভিযুক্তসকলৰ জামিন আবেদন নাকচ কৰি আছে তেওঁকে আঁতৰাবলৈ এটা চক্ৰই চেষ্টা কৰি আছিল আৰু তেওঁ সেইজন বিচাৰ ন্যায়াধীশক বাদ দি মুখ্যমন্ত্ৰীয়ে বেলেগ কৰিব বিচৰা নাছিল কিন্তু পৰিয়াল তথা লাখ লাখ অনুৰাগীৰ দাবীৰ ফলত অৱশেষত তেওঁ কৈছিল যে আমি গুৱাহাটী উচ্চ ন্যায়ালয়লৈ এখন আবেদন পত্ৰ দিছো আবেদন কৰিছো যদি গুৱাহাটী উচ্চ ন্যায়ালয়ে তাত সন্মতি জনায় তেন্তে অতি শীঘ্ৰেই ফাষ্ট ট্ৰেক আদালত গঠন হ'ব আৰু অৱশেষত সেইটোৱে হৈছে আজিৰ দিনটো আজি ফাষ্ট ট্ৰেক আদালত গঠন হৈছে আৰু ন্যায়াধীশ শৰ্মিলা ভূঞাক গুৱাহাটী উচ্চ ন্যায়ালয়ৰ যিগৰাকী ন্যায়াধীশ আছে তেখেতক এই ফাষ্ট ট্ৰেক আদালতৰ দায়িত্ব দিয়া হৈছে তেওঁ এই সমগ্ৰ প্ৰক্ৰিয়াটো আগবঢ়াই নিব আৰু কিছু সময় পূৰ্বে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই একযোগে এই কথা সদৰি কৰিছে ধন্যবাদ